প্ৰথমে গানটো শুনক। এইবাৰ চাওক, অলপ সময়ৰ বাবে খেলি মেলি লাগি গৈছিল নহয়, সেয়াই স্বাভাৱিক। হাত হাইলাখ জুবিনৰ লেখীয়া যুৱক কিন্তু এইজন, এওঁ টিংখাঙৰ ত্ৰিদীপ গগৈ। টিংখাঙত এওঁ সকলোৰে মাজত পৰিচিত জুনিয়ৰ জুবিন হিচাপে। কাৰণটো হয়তো বুজিছেই, এইবাৰ বিহু মঞ্চৰ বাবে ত্ৰিদীপ সাজু হৈছে। ৰাইজেও আদৰি লৈছে ত্ৰিদীপক। কাৰণ কণ্ঠই নহয়, ত্ৰিদীপৰ চাল চলন, কথা বতৰা, ভংগিমা সকলো জুবিনৰ দৰেই। জুবিন গাৰ্গৰ গীত শুনি ডাঙৰ হোৱা ত্ৰিদীপ সকলোৰে বাবে জুবিনৰ দ্বিতীয় সংস্কৰণ। জুবিনদাৰ গান গাওঁ আৰু সৰুৰ পৰা জুবিনদাৰ গানে গাইছোঁ। আৰু এইটো আচলতে নামটো মোক আনে বেলেগে দিছে মানে বেলেগে কয় আৰু মই য'ত অনুষ্ঠান কৰিবলৈ যাওঁ তাত প্ৰথমবাৰ যেতিয়া মই যাওঁ, প্ৰথমবাৰ গান গোৱাৰ পিছত নেক্সট টাইম যেতিয়া মাতে তেতিয়া দেখোঁ চাইনবৰ্ড এখন যে নামটো বেলেগ কৈ থৈছে। কথাটো সেইটো আচলতে মানুহে কৈছে, কিন্তু মই নিজকে নাভাবোঁ। খালি আৰু দাদাক মই ভাল পাওঁ, দাদা গান গাওঁ, কেতিয়াবা হয়তো মিলি যাব পাৰে ক'ৰবাত কিবা কিবি। শিশু অৱস্থাৰ পৰাই গান গাবলৈ আৰম্ভ কৰা ত্ৰিদীপ জুবিনৰ একান্ত অনুৰাগী। জুবিন গাৰ্গ আৰু তেওঁৰ গীতসমূহ সাংঘাতিক ধৰণে ভাল পোৱা ত্ৰিদীপে জুবিনৰ প্ৰতিটো গীত শৈশৱৰ পৰাই বিভিন্ন মঞ্চত পৰিৱেশন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে। উদীয়মান কণ্ঠশিল্পীগৰাকীয়ে শৈশৱৰ পৰাই নিজৰ পৰিয়াল তথা আত্মীয়ৰ পৰা এক সংগীতৰ পৰিৱেশ লাভ কৰি অহাৰ লগতে সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে। ইতিমধ্যে ত্ৰিদীপৰ কণ্ঠৰ জানমণি, পাহাৰী, কইনা আদি এলবামে ৰাইজৰ অন্তৰ জয় কৰিবলৈও সক্ষম হৈছে। মই পাহাৰী বুলি কৈছোঁ আৰু মৰমৰ জানমণি, আৰু এইবাৰ মই আকৌ কৈছোঁ কইনা বুলি এটা এলবাম কৰিছোঁ। বাবে প্ৰস্তুতি চলাই আছোঁ, বিহুটো কৰিব লাগিব, প্ৰত্যেক বছৰ কৰি আহিছোঁ। কিছুদিন পূৰ্বে ত্ৰিদীপে গুৱাহাটীৰ এখন মঞ্চত সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ লাভ কৰিছিল আৰু তাত গীত পৰিৱেশন কৰোঁতেই তেওঁ জুবিন গাৰ্গৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় আৰু লাভ কৰিছিল জুবিন গাৰ্গৰ উমাল সান্নিধ্য। সৰুৰে পৰা জুবিন গাৰ্গক অনুসৰণ কৰি অহা ত্ৰিদীপ গগৈয়ে এইবাৰ বিহু মঞ্চত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সৈতে একেলগে গীত পৰিৱেশন কৰাৰো সুযোগ লাভ কৰিছে। টিংখাঙৰ পৰা ৰূপম বৰগোহাঁই, প্ৰাগ নিউজ।